আৰক্ষী শিশু সুৰক্ষা আয়োগৰ তৎপৰতাত উদ্ধাৰ 21 গৰাকী শিশু গাড়ী গেৰেজ হোটেলকে ধৰি বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত 21 গৰাকী শিশু শ্ৰমিক উদ্ধাৰ কৰা হৈছে। শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিল এছিআৰডি নামৰ স্বেচ্ছাসেৱী সংস্থাটো। আমি ইতিমধ্যে দৰংগা মেলা আৰক্ষী চকীৰ সহযোগত আৰু কুমাৰীঘাটা আৰক্ষী চকীৰ সহযোগত 21 জন শিশুক আমি মানে তেওঁলোকক ৰেস্কিউ কৰা হৈছে আৰু তেওঁলোকক এতিয়া ইতিমধ্যে CWCৰ মেম্বাৰ আহিছে। ইয়াতে আমি CWCত প্ৰডিউচ কৰিম যিখিনি আমি গাৰ্জেনক ৰেস্কিউ কৰিব নোৱাৰো, উভতাই দিব নোৱাৰো, তেওঁলোকক আমি CCI লগে লৈ যাম, আমাৰ মছলপুৰলৈকে। আৰু এটা ভাল এটা পদক্ষেপ লোৱা হৈছে এইটো গোটেই জিলা প্ৰশাসনৰ সহযোগত আৰু জিলা প্ৰশাসন লগতে আমাৰ শ্ৰম বিভাগ এছিআৰডিৰ মানে যৌথ প্ৰচেষ্টাত আৰু সক্ৰিয় প্ৰচেষ্টাত আমি এই অভিযানটো সফল কৰিবলৈ সক্ষম হৈছো। তামুলপুৰ জিলা ভাৰত ভূটান সীমান্তৰ দৰংগা মেলা কুমাৰীঘাটা আদি অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে 21 গৰাকী শিশু শ্ৰমিক। এছিআৰডি নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ লগতে আৰক্ষী সমাজ কল্যাণ বিভাগ শ্ৰম বিষয়াৰ কাৰ্যালয় শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ যৌথ অভিযানত উদ্ধাৰ কৰা হৈছে 21 গৰাকীকৈ শিশু শ্ৰমিক। আমি এটা বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান আসাম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট, এইটো আমি অনুষ্ঠানে বিগত প্ৰায় 20 বছৰ ধৰি আমি অসমৰ বিভিন্ন জিলাত কাম কৰি আহিছোঁ শিশুৰ ওপৰত বিশেষকৈ। আৰু তাৰ লগত সংগতি ৰাখি আজি বিশ্ব চাইল্ড লেবাৰ ডে উপলক্ষে আজি আমি ইয়াতে এটা ৰেস্কিউ ড্ৰাইভ কৰিছোঁ আৰু আমাৰ লগত সহযোগ কৰিছে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন তামুলপুৰ, তাৰ লগতে DCP ইউনিট আৰু ছ'চিয়েল ৱেলফেয়াৰ, তাৰ লগতে লেবাৰ ইনস্পেক্টৰ, তাৰ লগতে আৰু যিখিনি চাইল্ড ৰিলেটেড যিখিনি আমাৰ গভৰ্ণমেণ্ট অফিচ আছে সেইখিনি গোটেইখিনি আমাৰ লগত সহযোগত আমি ভাৰত ভূটান সীমান্তৰ দৰংগা মেলা আৰু কুমাৰীঘাটা অঞ্চলৰ পৰা আমি প্ৰায় 21 জন আমি ল'ৰা আমি উদ্ধাৰ কৰিলোঁ, শিশু শ্ৰমিক উদ্ধাৰ কৰিলোঁ। শিশু শ্ৰমিক কেইজনক উদ্ধাৰ কৰি বাক্সা শিশু সুৰক্ষা গৃহলৈ প্ৰেৰণ কৰে। আজি উদ্ধাৰ কৰা শিশুসকল বিশেষকৈ গাড়ী গেৰেজ হোটেলকে ধৰি বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল। উক্ত শিশু শ্ৰমিকসকলক কামত ব্যৱহাৰ কৰা গেৰেজ হোটেলকে ধৰি প্ৰতিষ্ঠানৰ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলিও স্বেচ্ছাসেৱী সংস্থাটোৰ বিষয়ববীয়াই জানিবলৈ দিয়ে। গাৰ্জেনক তেওঁলোকৰ ডকুমেণ্টছ ভেৰিফাই কৰি আমি গাৰ্জেনক ৰেষ্টৰ কৰিম আৰু তাৰপিছত যিবিলাক হোটেল বা গেৰেজৰ মালিক আছিলে তেখেতসকলৰ এগেইনষ্টে আমাৰ চাইল্ড লেবাৰ ইনস্পেক্টৰে তেখেতসকলৰ এগেইনষ্টে FIR ৰুজু কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অসম ভইচ।